ৰাজহুৱা স্থানত সোনম ৱাংচুকৰ ছবি অঁকা দুজনক আটক কৰা হৈছে। নকুল মিলি আৰু গৌৰৱ সিং নামৰ দুজনক আটক কৰিছে। অনুমতি অবিহনে ৰাজপথৰ দেৱালত ছবি অঁকাৰ চলাইছিল চেষ্টা। জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ সমীপত সোনম ৱাংচুকৰ ছবি অঁকাৰ চেষ্টা। ৰাজহুৱা সম্পত্তি নষ্ট কৰাৰ স্বাৰ্থ কাৰ্য সহ্য কৰা নহ'ব বুলি মন্তব্য আৰক্ষীৰ। নিশা দিছপুৰ আৰক্ষীয়ে আটক কৰিছে নকুল আৰু গৌৰৱক। দুজনকৈ যুৱকৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু হৈছে এটা গোচৰ। বশিষ্ঠৰ দেৱালত ছবি অঁকাক লৈ ৰুজু হৈছিল আন এটা গোচৰ। সমাজকৰ্মী সোনম ৱাংচুক, যিগৰাকী বৰ্তমান দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদস্থলীৰ পৰা তেওঁক লৈ যোৱা হৈছে, অনশনস্থলীৰ পৰা লৈ যোৱা হ'ল আজি হস্পিটেললৈ, যিহেতু তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল আৰু সমগ্ৰ দেশজুৰি তেওঁক লৈ চৰ্চা অব্যাহত আছে। তাৰ মাজতেই দুগৰাকীকৈ যুৱক, যিগৰাকীয়ে ৰাজহুৱা স্থানত সোনম ৱাংচুকৰ ছবি আঁকিছিল, নকুল মিলি আৰু গৌৰৱ সিং, এই দুয়োগৰাকী যুৱকক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰা হৈছে, আটক কৰা হৈছে। অনুমতি অবিহনে তেওঁলোকে ৰাজপথৰ দেৱালত ছবি অংকন কৰিছিল। জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ সমীপত সোনম ৱাংচুকৰ ছবি আঁকিছিল এই দুজনকৈ যুৱকে। ৰাজহুৱা সম্পত্তি নষ্ট কৰা কাৰ্য সহ্য কৰা নহ'ব বুলি আৰক্ষীয়ে মন্তব্য আগবঢ়াইছে আৰু দিছপুৰ আৰক্ষীয়ে আটক কৰিছে নকুল আৰু গৌৰৱক। ৰাতি আমাৰ পেট্ৰলিং পাৰ্টিয়ে পালে যিটো ত্ৰিবেণী পথ টুৱাৰ্ডছ জ্যোতি বিষ্ণু অডিটৰিয়ামৰ ফালে যিটো যোৱা ৰাস্তা, তাৰ ৱালত ডেমেজ কৰি আছিলে। তো আমি দুজন তেতিয়া পাওঁ, দুজনে প্ৰায় ৱালখনত বেলেগ বেলেগ কালাৰ বা সেনেকুৱা ডেমেজ কৰি আছিলে। তো আমি পাই সেই দুজন আমি এপ্ৰিহেণ্ড কৰোঁ আৰু তেখেতসকলৰ এগেইনষ্টত আমি অলৰেডি দিছপুৰ থানাত কেছ ৰেজিষ্টাৰ কৰিছোঁ। তেখেতসকলক আমাৰ এতিয়া ইয়াতে আছে আৰু এৰেষ্ট কৰি আমি এতিয়া তেখেতসকলক যিহেতু নটিচেবল, নটিচত যাব দিম। নকুল মিলি, তেখেতৰ ঘৰ ডিব্ৰুগড়, আৰু গৌৰৱ সিংহ, তেখেতৰ ঘৰ দক্ষিণ গাঁও দিছপুৰ। এইটো এটা ট্ৰেণ্ড এটা হৈ গ'ল যে হঠাৎ কোনোবা আহি ব্ৰিজখনৰে সৌন্দৰ্য বেয়া কৰি দিব বা ডেষ্ট্ৰয় কৰে, টেম্পাৰিং কৰে, গতিকে যিটো একচেপ্টেবল নহয়। বশিষ্ঠতো আমি সেনেকৈ কালি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ। তাত নিশা, প্ৰায় গভীৰ নিশা কোনোবা আহি তাত পেইণ্ট কৰিছিলে, গতিকে আমি সেই তাত এটা কেছ ৰেজিষ্টাৰ হৈছে। এতিয়া আমি আইডেণ্টিফাই কৰি আছোঁ আৰু ষ্ট্ৰিক্ট একশ্যন আমি ল'ম। কাৰণ গভৰ্ণমেণ্ট প্ৰপাৰ্টিৰ ওপৰত কাৰো অধিকাৰ নাই যে আহি নিজে নিজৰ মন গ'ল বা কিবা মন গ'ল আহিলে, হঠাৎ ৰাতি গভীৰ নিশা নামিলে, তাৰপিছত যিকোনো ধৰণৰ ৱাল ডেমেজ কৰিব বা টেম্পাৰিং কৰিব, সেইটো একচেপ্টেবল নহয়। এটা দিছপুৰ থানাত আজি যিটো ৰাতি আমি পালোঁ, তাত এটা আমি ৰেজিষ্টাৰ কৰিলোঁ আৰু বশিষ্ঠত এটা ৰেজিষ্টাৰ হৈছে, যিটো আণ্ডাৰ ব্ৰিজত যিটো হৈছিলে, আঁকিছিলে। আৰু ফোনত আছে আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি ডেকা। বিৰিঞ্চি, ইতিমধ্যে সোনম ৱাংচুকৰ প্ৰতিছবি আঁকি আটক হৈছে দুজনকৈ লোক আৰু তেওঁলোকৰ বিৰুদ্ধে বশিষ্ঠ যি আৰক্ষীটো গোচৰ ৰুজু হৈছিল, এই দুগৰাকীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। নিশ্চয় ৰশ্মিতা, আচলতে এই যি সোনম ৱাংচুকৰ ছবি, যি আচলতে বশিষ্ঠ আৰু দিছপুৰ থানাৰ অধীনৰ যি আছে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আছে, তাৰ সমীপত ৰাখিছিল। প্ৰকৃততে আচলতে তেওঁলোকৰ এটা গ্ৰুপ হয়, এই যি আচলতে ডিব্ৰুগড়ৰ নকুল মিলি আৰু দক্ষিণ গাঁৱৰ জীৱন সিংহ নামৰ যি দুগৰাকী যুৱকক ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু বাকী যি আচলতে বশিষ্ঠৰ অভাৰব্ৰিজৰ তলত যিকেইজনে আঁকিছিল, তেওঁলোকক এই মুহূৰ্তলৈকে আচলতে তেওঁলোকক আইডেণ্টিফাই কৰি আছে যে এওঁলোকেই আছিল নে তেওঁলোকৰে গ্ৰুপটোৰে অন্য সদস্য আছে। গতিকে সেইখিনি ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে চাই আছে। গতিকে যিটো গোচৰ আচলতে তেওঁলোকৰ বিৰুদ্ধে ৰুজু হৈছে 524/2026, গতিকে সেই গোচৰটোৰ যিসমূহ ধাৰা লগাইছে সেয়া থানাতেই আচলতে বেইলেবল, তাত জামিনযোগ্য। গতিকে তেওঁলোকক নটিচ দি তেওঁলোকক যাব দিব। কিন্তু যেতিয়াই প্ৰয়োজন হ'ব, আৰক্ষী তদন্তত যেতিয়াই প্ৰয়োজন হ'ব, তেতিয়াই তেওঁলোক আহি থানাত হাজিৰ হ'ব লাগিব। কিন্তু তেওঁলোকক আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে, যিহেতু তেওঁলোকে অনুমতি, কাৰণ এইসমূহ হৈছে চৰকাৰী সম্পত্তি, গতিকে তাত হয়তো চৰকাৰে কোনো পৰিকল্পনা হয়তো কিবা থাকিব পাৰে, সেইসমূহ ৱাল বা ব্ৰিজৰ তলত তেওঁলোকক আঁকিব পৰাকে বা অন্য কিবা চৰকাৰী বিজ্ঞাপনী হওক, সেইসমূহৰ কাৰণে হয়তো তেওঁলোকৰ প্লেনিং থাকিব পাৰে। গতিকে এইসমূহ চৰকাৰী
অনুষ্ঠানত ৱাল পেইণ্টিং কৰিলেই হওক বা যিকোনো ধৰণৰ তেওঁলোকৰ কাম কৰিবলৈ অনুমতি প্ৰশাসনৰ ল'বই লাগিব কিন্তু তেওঁলোকে গভীৰ নিশা আচলতে কোনো ধৰণৰ অনুমতি অবিহনে এই ছবিসমূহ আঁকিছিল বিশেষকৈ সোণম ৱাংচুকক আঁকিছিল গতিকে এই ধৰণৰ কাৰুকাৰ্যৰ বাবে আচলতে তেওঁলোকক নিশা তাৰ পৰা আটক কৰি লৈ অহা হয় আৰু পৰৱৰ্তী সময়ত তেওঁক গ্ৰেপ্তাৰ কৰি নটিচত যাব দিছে গতিকে যিকেইগৰাকী যুৱকে বশিষ্ঠ উৰণীয়া সেতুৰ তলত আচলতে আঁকিছিল সেইকেইগৰাকী যুৱককো গ্ৰেপ্তাৰ কৰিব তেওঁলোককো যাব দিব গতিকে পৰৱৰ্তী সময়ত কোনো লোকেই অনুমতিবিহীনভাৱে এই ধৰণে চৰকাৰী সম্পত্তিত তেওঁলোকে ৰং তুলিকালৈ যিকোনো আঁকিলে আচলতে এই ধৰণৰ ব্যৱস্থা অসম মহানগৰ আৰক্ষীয়ে ল'ব বুলি তেওঁলোকে ইতিমধ্যে সকীয়াই দিছে ধন্যবাদ বিনোদ।